কংগ্ৰেছ দলৰ যোনেই নহওক গোটেই নেতৃত্বটো কংগ্ৰেছ ওৰফে মুছলিম লীগেই দিব, ইয়াত কোনো দ্বিমত নাই। বুজি পালেনে? যদি জয়প্ৰকাশেও পায় তেখেতক মুছলিম লীগ, যাক মই নাম দিছোঁ এতিয়া কংগ্ৰেছ ওৰফে মুছলিম লীগ, তেওঁলোকৰে নেতৃত্ব চলিব। মেৰুদণ্ডহীন এটা দল হৈ গ'ল আৰু যাৰ নেতৃত্ব বংগীয় মুছলমানৰ লোকে আজি 100% দিবলৈ আজি পবিত্ৰ বিধানসভাখনত গোটেই কংগ্ৰেছ দলৰ যিটো গৰিমা আছিল, কংগ্ৰেছ দলৰ যি ইতিহাস আছিল, গোটেই নোহোৱা কৰি পেলালে। আৰু তাৰ উদাহৰণ হিচাপে আজি 19 আউট অফ 18 বংগীয় মুছলমানৰ আগ্ৰাসনৰ দ্বাৰা বা তেখেতসকলৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত কৰা ব্যক্তিয়ে আজি কংগ্ৰেছ দলটো শাসন কৰিব। সেই দলত গোপীনাথ বৰদলৈও আছিল, সেই দলৰ নেতৃত্ব গণ্য মান্য ব্যক্তিসকলে দিছিল। আৰু আমি যিখিনি কথা কৈ আহিছিলোঁ ইমান দিনে, একেবাৰে 100% এই কথা বাস্তৱত প্ৰতিফলিত হৈছে। বজৰুদ্দিন আজমলে জে পি দাসক দিলেও তেওঁৰ যিটো প্ৰকৃত জিন আছে, তেওঁৰ যিটো জিন ক'ৰ পৰা আহিছে? তেওঁ কি হিন্দুত্বৰ কথা কৈছে কেতিয়াবা? তেওঁ কেতিয়াবা হিন্দু সভ্যতাৰ কথা কৈছে? জৰা ফুৰা ব্যক্তিয়ে কি অসমত প্ৰতিনিধিত্ব কৰিব? আমাকতো কৈছিল কংগ্ৰেছৰ বিজেপিৰ বি টিম বদৰুদ্দিন আজমল, এতিয়াতো জল পট প্ৰমাণ হৈছে। আপুনি ক'ব বিচাৰে যে এতিয়া যিগৰাকী বিৰোধী দলপতি হ'ব সেইগৰাকী মুছলিম লীগ ওৰফে মানে কংগ্ৰেছ দল ওৰফে মুছলিম লীগ, মুছলিম লীগৰহে দলপতি হ'ব, মুছলিম লীগৰ দলপতি হ'ব। চাওক, 100-2খন পোৱাৰ পিছত যদি আপোনালোকে সাংবাদিকসকলে যদি আমাক কয় যে আমাৰ অস্তিত্ব নাই, তেতিয়াহ'লে আপোনালোকে সংবিধানখন চাই লওক, মোৰ ক'বলৈ একো নাই। 126জন বিধায়কৰ ভিতৰত 102জন আমাৰ, তাৰপিছতো আপোনালোকে যদি কংগ্ৰেছক তোষামোদ কৰে, শুভেচ্ছা থাকিল আপোনালোকলৈ। মই এই বিষয়ে জ্ঞাত নহয়, কাৰণ মই এইটো চোৱা নাই নিউজটো। উচ্ছেদ ডেফিনিট চলিব, 100% কমলপুৰত যদি থাকে। আমাৰ তাত সেনেকে নাই, যদি আছে আমি উচ্ছেদ কৰিম। মই চাব লাগিব, ইমান দিন চোৱাগৈ নাছিলোঁ, এতিয়া মই চাব দিছোঁ। মাটি বেদখল যোনে কৰি ৰাখিব তাক আমি কেতিয়াও ৰেহাই নিদিওঁ। আমি চাম এতিয়া এইটো বহুত আৰ্লি নহয়, আজিয়ে কোৱা দিগদাৰ। আপুনি হঠাৎ মোক প্ৰশ্নটো সুধিলে, মই নাজানো। কিন্তু যদি এনেকুৱা কোনোবা বেদখল কৰি ৰাখিছে, সেই মাটি উচ্ছেদ কৰি চৰকাৰক গতাই দিয়া হ'ব আৰু চৰকাৰে নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা ল'ব। চাওক, মই আজি কালি কথাখিনি মই ক'লো, আজান দিয়াত আমাৰ আপত্তি নাই, আজানটো বহিৰ্ভূত হ'ব নালাগে। কাৰণ ইউপিত 2020ত আফজল আনচাৰী ভাৰ্চেছ ইউপি গভৰ্ণমেণ্টৰ এটা ভাৰ্ডিক্ট জাজমেণ্ট আছে। তাত কৈছে, মই ইমান ডেফটত যোৱা নাই, কিন্তু তাত কৈছে যে আজান দিয়ক, কিন্তু আজান লাউড স্পীকাৰত হ'ব নোৱাৰে, বা লাউড স্পীকাৰো ডেচিমেলটো 45ৰ পৰা 55 থাকিব লাগিব। বুজি পাইছে? তাৰমানে এইটো আপোনালোকক মই কেনেকৈ বুজাম? ইয়াৰ এটা যেনেকৈ আমি লিটাৰ আছে, ঠিক তেনেকৈ আজানৰো এটা পলিউশ্যন, নইজ পলিউশ্যন। ধৰক ইয়াত যদি কোনোবা বেমাৰী আছে, ইয়াত যদি কোনোবা হস্পিটেল আছে, ইয়াত যদি ৰেষ্ট্ৰিক্টেড এৰিয়া আছে, 5 বাৰকৈ আজান দিয়াটো, 5 বাৰ কি তেওঁলোকৰ ধৰ্মমতে 10 বাৰে দিয়ক, কিন্তু সেইটো বাহিৰত বহিৰ্ভূত হ'ব নালাগে, এটা তাৰ লিমিট থাকে। সেইকাৰণে কালি বহুতে মোক এই কথাটোত বেয়া পাইছে। মই ধৰ্মটোলৈ কোৱা নাই, মই কৰ্মটোলৈ কৈছোঁ। আৰু আপোনালোকে এইটো কথা মনত ৰাখিব, আজানলৈ আমাৰ আপত্তি কৰিব লগা নাই। ইছলাম ধৰ্মত আজান হ'ব লাগিব, 5 বাৰ পৰে 10 বাৰ পৰে তেওঁলোকৰ কথা। খালি এইটোৱে সাধাৰণ মানুহক এফেক্ট হ'ব নালাগে।
মাইকটো বন্ধ কৰিবলৈ এইটোৱে মই কৈছোঁ। এতিয়া তাকে মই ৰাতিপুৱাৰ পৰা এইবিলাকত চাই আছিলোঁ। এইটো মানে আপোনালোকে অলপ চালে গম পাব কথাখিনি যে আজান লৈ পেলাই ইউ পি গভৰ্ণমেণ্টৰ 2020ত এটা জাজমেণ্ট আছে, আফজাল আনচাৰী ভাৰ্চেছ ইউ পি গভৰ্ণমেণ্ট। তাত আজানৰ ৰেষ্ট্ৰিকশ্যনটো দিয়া নাই, খালি দিছে লাউড স্পীকাৰটো। আৰু তথাপিও মই কৈছোঁ সপ্তাহত এদিন লাউড স্পীকাৰটো লওক, কিন্তু সদায় পাঁচবাৰ লাউড স্পীকাৰ। কাৰণ ভগৱানক আমিও বিচাৰোঁ, আমিতো ভগৱানক লাউড স্পীকাৰত নিবিচাৰোঁ ন। আমি ভগৱানক মোৰ ঘৰৰ মন্দিৰত কৰোঁ, আমাৰ মন্দিৰত কৰোঁ। কাৰণ তেওঁলোকৰ ভগৱান হজৰত মহম্মদ প্ৰফেট, আমাৰতো কিমান ভগৱান আছে। যদি আমি সমভাৱে যদি আমি কৰোঁ, তেতিয়াতো ইয়াত মানুহ থাকিবই নোৱাৰা হৈ যাব। কিন্তু সভ্যতা সংস্কৃতিত এইটো ব্যৱস্থা থাকিব। এইটো মোৰ ব্যক্তিগত মতামত। এইলৈ মোক কোনোবাই বেলেগ ধৰণে দুখটো আপোনালোকে ধৰি নিদিব। ইয়াৰ এটা ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ বাহিৰত যাব নালাগে। তথাপিও মই কৈছোঁ সপ্তাহত এদিন কৰক তেখেতসকলে লাউড স্পীকাৰ, কিন্তু বাকী কেইটা দিন লাউড স্পীকাৰ বন্ধ কৰিব লাগে। কাৰণ তেওঁলোকে লাউড স্পীকাৰ যে এতিয়া মই ঘৰত বিহু এখন পাতিছোঁ, দুৰ্গা পূজা পাতিছোঁ, মইতো চৰকাৰৰ পৰা পুলিচৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। তেওঁলোকৰ এই আজান লাউড স্পীকাৰত যিটো নৰ্মেল লাউড স্পীকাৰ আছে, সেই লাউড স্পীকাৰত যদি তেওঁলোকে কৰে আমাৰ ক'বলগীয়া নাই। কিন্তু ইমান উচ্চ, যাৰ ক্ষমতা 150ৰ ওপৰত আছে বেছি নাই, সেইকাৰণে এই কথাটো আমি এতিয়া আণ্ডাৰ অবজাৰ্ভেশ্যনত আছে। মই অকণমান লিগেলিও চাই আছোঁ। আৰু এইটো লৈ পেলাই মই প্ৰশ্ন কৰিছোঁ যে আজান পঢ়াত আমাৰ বাধা নাই, কিন্তু হোৱাই লাউড স্পীকাৰ ইন লাউড? কাৰণ তাত যদি হাৰ্টৰ পেচেণ্ট এটা আছে, তাত যদি স্কুল আছে, হস্পিটেল আছে, তেওঁলোকে নোৱাৰে নহয়। সেইকাৰণে এই বিষয়ে অলপ কথা পাতিম আমি, অলপ ময়ো অধ্যয়নত আছোঁ। কিন্তু মোৰ উদ্দেশ্য কোনো মুছলমান মানুহক আঘাত দিবৰ কাৰণে মই কৰা নাই। কাৰণ আমাৰ ইয়াত হিন্দু মুছলমানৰ এনেকুৱা কথা নাই। কিন্তু অসমত যদি তেখেতসকলে ভাবিছে ধৰ্মত জ্ঞান দিব লাগে, লাউড স্পীকাৰত লিগেলি মানে মেণ্ডেটৰী নহয়, লাউড স্পীকাৰতে তেখেতসকলে আজান দিব লাগে। এইটো মোৰ সূক্ষ্ম জ্ঞান। আৰু দেশত যাম, মই কথা পাতিম। চাওক, এইবিলাক কথা আৰু মই কি ক'ম এতিয়া, ইয়াতকেতো মোৰ ক'ব লগাই নাই। যদি আপোনাক চৰ চাপৰি মানুহে আপোনাৰ সভ্যতা সংস্কৃতি জীয়াই ৰাখিছে, ইয়াতকৈ আৰু দুখজনক কথা নাই। তেওঁলোকৰ যিখন 2011ত যিটো তেওঁলোকৰ চেঞ্চাছত তেওঁলোকে কি লিখিছে ভাষাটো, সেইটো চাই ল'ব দিয়ক। মই কোন নাজানো, মই কাকো দেখা নাই। মই সেই ব্যক্তিসকলৰ প্ৰতি মোৰ সন্মান আছে। চেঞ্চাছত কি ভাষা প্ৰয়োগ কৰিছে, মই অসমীয়া ভাষা প্ৰয়োগ কৰিম। চৰ চাপৰিৰ ভাষাটো কি পঢ়িব পাৰে অসমীয়া মিডিয়ামত, কিন্তু তেওঁলোকে কি লিখিছে সেইটো বহুত গুৰুত্বপূৰ্ণ কথা।